বাঢ়নী পানীয়ে উটুৱাই নিলে হাজোৰ মিলপাৰা তাপাপৰি সংযোগী বাঁহৰ দলং। পকী দলং আজিও নিৰ্মাণ নহল। কামৰূপৰ হাজোত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ'ল বাঁহৰ দলং। মিলপাৰা তাপাপৰি সংযোগী বাঁহৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত যাতনা ভুগিছে ৰাইজে। মিলপাৰাত কলাজল নদী আৰু ব্ৰহ্মপুত্ৰৰ সুঁতিৰ ওপৰত নিৰ্মাণ কৰা মিলপাৰা তাপাপৰি সংযোগী বাঁহৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ফলত প্ৰায় 9খন গাঁৱৰ জনসাধাৰণৰ লগতে স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ যাতায়াতৰ অসুবিধাৰ সৃষ্টি হয়। উল্লেখ্য যে উক্ত পথত পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পিছত কাম নকৰাৰো গুৰুতৰ অভিযোগ। হাজোৰ চৰ অঞ্চলৰ বানপীড়িত ৰাইজক যাতায়াতৰ ক্ষেত্ৰত চৰকাৰীভাৱে সহায় কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনক অনুৰোধ জনায় স্থানীয় ৰাইজে। দিন ধৰি নেৰানেপেৰা ৰাজ্যত নেৰানেপেৰা বৰষুণৰ বাবে আমাৰ মিলপাৰা তাপাপৰি এখন দলং আছিলে, সেই দলংখন আজি উঠি গ'ল আৰু এই দলংখনেৰে প্ৰায় 9খন গাঁৱৰ লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা আছিলে। আৰু এই বাঁহৰ দলং হ'লেও আমাৰ বাবে পকী দলঙৰ সমতুল্য আছিলে। গতিকে এই দলংখন নদীয়ে যেতিয়া উটুৱাই নিছে, আমাৰ এই অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সাংঘাতিকভাৱে অসুবিধাৰ সৃষ্টি হ'ব। তাতকৈ আটাইতকৈ বিশেষভাৱে সৃষ্টি হ'ব ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। 1000ৰ অধিক ছাত্ৰ ছাত্ৰী আপোনাৰ আহি ৰামদিয়া কলেজ এইফালে যিখিনি শিক্ষা অনুষ্ঠান আছে তাতে অধ্যয়ন কৰে, তেওঁলোকৰ ক্ষেত্ৰত সাংঘাতিকভাৱে কষ্ট হ'ব। গতিকে অসম চৰকাৰে যিহেতু ইয়াত এটা পকী দলঙৰ ইতিমধ্যে চেংচন দিছে, মিলপাৰা তাপাপৰি পাৰঘাটৰ যি কলাজল নদীৰ ওপৰত দলংখন আমি দেখিবলৈ পাইছোঁ যিগৰাকী ঠিকাদাৰে লেহেম গতিত কাম আৰম্ভ কৰিছে। এতিয়া যিহেতু প্ৰতিকূল বতৰ, এতিয়া সম্ভৱ নহয়। পানী শুকোৱাৰ পিছত যি ধৰণে বৰ্ণি বৰচলি দলংখন 1 বছৰতো সম্পূৰ্ণ কৰিছিলে, ঠিক তেনেকুৱা ধৰণৰ কৰি যদি 1 বছৰত এই পকী দলংখন নিৰ্মাণ কৰি দি বৃহত্তৰ ৰাইজ ইয়াত দকনীয়া, তাপাবৰী, শৈলমাৰী, নপাৰা পাম ইত্যাদি কৰি প্ৰায় 50,000 মানুহৰ জনবসতি, ইয়াত 20,000ৰো অধিক মানুহ দৈনিক পাৰাপাৰ হ'ব লগা হৈছে। গতিকে এইখন দলং অত্যন্ত জনসাধাৰণৰ কাৰণে জৰুৰী। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, প্ৰতিকূল বতৰ শেষ হোৱাৰ পিছতে, বাৰিষাৰ শেষ হোৱাৰ পিছতে যিখন পকী দলং, এই পকী দলংখন যাতে অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা। দৈনিক কিমান মানুহ যাতায়াত কৰে ইয়াত? আপুনি যদি লক্ষ্য কৰে, য'ত 1000 গৰাকী ছাত্ৰ ছাত্ৰী পাৰ হয়, তাতে 10,000ৰো অধিক মানুহ ইয়াত মানে চলাচল কৰে। আৰু এতিয়া যিহেতু নাৱৰ ব্যৱস্থা হ'ব, নাৱৰ ব্যৱস্থা হোৱাৰ লগে লগে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আহিব। আৰু আপুনি যদি চাই ব্ৰহ্মপুত্ৰৰ যি হাৰে পানী বাঢ়িছে, এতিয়া বিপদৰ সময়। গতিকে আমি জিলা প্ৰশাসন তথা হাজো চাৰ্কল বিষয়া মহোদয়কো অনুৰোধ জনাম, যিহেতু এই চৰ অঞ্চলৰ মানুহখিনি সাংঘাতিকভাৱে অসুবিধাত পৰিছে, ইয়াত পশুধনো সাংঘাতিকভাৱে অসুবিধাত পৰিছে, তেখেতসকলক যে চৰকাৰীভাৱে সা সুবিধাৰ কাৰণে এটা ব্যৱস্থা কৰে, তাৰ বাবেও আজি অনুৰোধ জনাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।